এতিয়া 12 10 মিনিট আছে বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিবই লাগিব সেইকাৰণে অকণমান আৰু ৰুমটোত কিবা এটা বেলুন আছিলে বেলুনখিনি বিচাৰি নাই পোৱা আৰিয়া শুই থাকিলে কেকটোতো আনি থৈছোঁ বুলি গম পায়েই যি কি নহওক আনি থৈছোঁ যদি আনি থৈছোঁ আৰু কাটিবতো লাগিব ৰুমৰ ভিতৰতে ঠিক কৰোঁ আৰু কেকটো এইটো আনক আনিবলৈ দিছোঁ যেতিয়া আৰু আনে যি আনি দিছে সেইটোকেতো সুখী হ'ব লাগিব ন Happy birthday to you Happy birthday to you Happy birthday dear Joy Ras Happy birthday to you ভগৱানে তোমাক বহুত আশীৰ্বাদ কৰক তুমি দীৰ্ঘায়ু হোৱা তোমাৰ প্ৰতিটো মনৰ আশা পূৰ হওক বায়েকহঁতৰ ফোন আহি আছে এ নাই খোৱা ভাতে খোৱা নাই ক থেংক ইউ বায়েকতো ফোন কৰিছে একমাত্ৰ ভায়েক দেউতা হেপী বাৰ্থডে কৈ দিয়া মা হেপী বাৰ্থডে দেউতা থেংক ইউ ওম চাইৰাম সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম আজিতো মানুহজনৰ বাৰ্থডে হয় বাৰ্থডে বুলি ক'লে এনেকুৱা লাগে মানে সেইদিনাখন যেন মোতকৈ সুখী আৰু কোনো নাই আৰু পৃথিৱীত সেইদিনাখন মানে মোক সকলোৱে যেন ভাল পায় তেনেকুৱা আগতে মোৰ ফিল হয় মানে তাকে আজি বাৰ্থডে বুলি আমি কি চেলিব্ৰেট কৰিম ক'ত যাম কি কৰিম হয়নে মা আজি দেউতা বাৰ্থডে হা তাকে গাটো ধুই আহিলোঁ মা চাকি জ্বলাই আহি পোৱাহিয়ে নাই আৰিয়াক জলপান খুৱাবলৈ আছে হা অঁ কৃষ্ণ কৰিবলৈ যাম আমি কৃষ্ণ কৰিবলৈ যাম দমা অঁ পৃথিৱীত যিমানেই ডাঙৰ কাম নাথাকক আৰিয়াক প্ৰথমতে খুৱাই ল'বই লাগিব খুৱাই লওঁ তাৰপিছত লাহেকৈ গা ধুৱাওঁ আমি ব্ৰেকফাষ্ট কৰিম তাৰপিছত আমি ওলাই পিনে ক'লৈ যাম দেখাম দেই একদম ধূপ লৈ ধূপডাল ভাঙি শেষ কৰিবলৈ হৰি বিষ্ণু ডাঙৰ হৈ গ'ল এতিয়া ছোৱালী গান গাই ফুৰিব পৰা হ'ল এইফালে ৰুমটো ঠিক কৰি ল'লোঁ এইফালে আৰিয়া খানা ভৰাই লৈছোঁ আৰিয়া মানুহ গা চা ধুই ৰেডি স্কাৰ্ট টপ পিন্ধিছে দেই আজি স্কাৰ্ট টপ এইযোৰ বাৰ্থডেত উঠা হয় দেউতাকৰ জন্মদিন জীয়েকে একদম ধুনু পিন্ধি চাহকাপ খাই লওঁ এইফালে কেকটো আধাতকৈ বেছি ৰাতিয়ে খালে বোলে কেকটো ইমানেই ভাল পালে খাই পুৰা আজি পিন্ধিব লৈছোঁ এইযোৰ কাপোৰ ওলাই মেলি হৈ গ'ল মানুহজনৰ অলপ বস্তু আনিবলৈ আছে সেইখিনি আনিবলৈ গৈছে মা আগফালে বহি আছে ৰুম চুম ঠিক কৰি ল'লোঁ আৰু এতিয়া লাহেকৈ গৈ থাকিম আৰু আশীৰ্বাদ কৰিব দেই মোৰ মানুহজনক ভাল হয় যেন তেওঁৰ মনৰ আশাবোৰ পূৰ হয় ন আজি এই বিশেষ দিনটোতেতো কিবা এটা বিচৰা হয় আৰু আপোনালোকে ইমান মৰম দিছে আশীৰ্বাদ দিব বুলিও আশা ৰাখিলোঁ ভালকৈ আজি দিনটো যাওক তেওঁৰ ভাল হওক সকলোৰে ভাল হ'ব আজি তেওঁৰ বিশেষ দিনটোৰ কাৰণে মই বিচাৰিছোঁ সকলো মতা মানুহ আৰু সকলো মাইকী মানুহ একেই বুলি কোনে কয় একেই নহয় মই এতিয়া সাধাৰণ কথা এটা কওঁ হা মই ৱাৰ্ড্ৰবটো খুলিছোঁ কৈছোঁ মোৰ পিন্ধিবলৈ কাপোৰেই নাই মই মতে ভাবিছোঁ তেওঁ মোক ক'ব আৰু ইমান গাল কাপোৰ থাকিও কাপোৰ নাইনে তেওঁ সদায় এটাই ডাইলগ কাপোৰ নাই যদি কাপোৰ ল'ব লাগে কিয় কাপোৰ নোলোৱা ভাল লাগি যায় ন লাগিলে নলওঁৱেই আৰু আমাৰ মাইকী মানুহবোৰ এটা প্ৰব্লেম আছে কাপোৰ ধেৰ থাকিও কাপোৰ নাই মানে একচুৱেলি মানে কোনযোৰ পিন্ধিম কোনযোৰ নিপিন্ধিম হৈ থাকে ন সেইটো কাৰণে আমি কৈ দিওঁ আমাৰ কাপোৰ নাই বুলি উৎপাত কৰি আছে বাহিৰৰ ৰ'দত গৈ খেলি আছে চাবি তাবি পালে ক'ব নোৱাৰা হৈ যায় কৈছোঁ নহয় ছোৱালী অকলে যাব পৰা হৈছে দেখিছেনে দুষ্ট হাতী মা কলখিনি খুৱাই দিব দিছোঁ 200 টকা দিছোঁ আৰু বোলো জন্মদিনৰ আশীৰ্বাদ কৰিব আমি এতিয়া আহি আছোঁ গোগা নামঘৰ আজি আমি মানুহজনৰ জন্মদিনটো গোগা নামঘৰত পাতিম গাঁৱৰ মানুহ আহিব
এইটো মানে আগতে দেউতাই পাতিছিলে, ইয়াত শৰাই দিছিলে আৰু মাহঁতৰ গাঁৱৰ মানুহখিনিক মাতি আনি সকলোকে জন্মদিন বুলি ভাত খুৱাইছিলে। আজি আমি সেই পুৰণা নিয়মটোকে আজি লৈছোঁ আৰু নামঘৰত ভাল লাগিব ন। মায়ে ভিতৰত চাকি জ্বলাবলৈ গৈছে, ইয়াত আমি চাকি জ্বলাম। দেখাই দিছোঁ জয় বিজয়, এইফালে চকী পাৰি থৈছে, এইফালে খানা বনাই আছে। যিহেতু বৃহস্পতিবাৰ হয় আৰু নামঘৰত মাছ মাংস দিয়া নহয়, সেইটো কাৰণে ভেজে খানা খোৱা হ'ব। মাৰিয়া ইমান ভাল পাইছে, নিধিদাক দেখিছে যে বৰ্তা চিঞৰিছে। সকলোৱে নিজৰ নিজৰ কামত লাগিছে। এয়া সেয়া কৈছে কৃষ্ণ কৈ দিয়া, কৃষ্ণ কৰা মা, লাহে লাহে যাবা। পৰিৱেশটো বৰ ধুনীয়া, গছেই গছ দেখিছেনে? হা অ' পাৰ সেইফালে খানা বনাই আছে, চাহ তাহ বনাই আছে, এইফালে লৈ আছে। এইফালে খানা বনাইছে, সেয়া নিদিদাই নেমু কাটিছে, ভাত পনীৰ পাপৰ ফ্ৰাই কৰি আছে, চব দেখাই দিছোঁ দেই। এয়া মন্দিল দা, এয়া মানুহবোৰ আহিছে আৰু লাহে লাহে নাম সামৰিলে, প্ৰসাদ দিলে। গোটেইকেইজনক সেৱা কৰিছে আৰু ভগৱান আশীৰ্বাদ কৰিব। তালে 15 মিনিট আছে পালোহি। ইমানেই ভাগৰ লাগিছে নহয়, আমাৰ আইয়ে ইমানেই উৎপাত কৰিলে, তাইও ভাগৰ লাগিছে। অকণমান তাইক খুৱাই দিওঁ, ময়ো অকণ বাগৰি লওঁ। আমাৰ আইয়া যে কাণফুলিৰ পৰা একদম জোৰছে লাগি খাই গৈছিলে নহয়, গোটেই তেজ ওলাই গ'লো। নাই নিপিন্ধাওঁ কাণফুলি চানফুলি তাইক, যেতিয়ালৈকে তাই বুজি নাপায় কাণফুলি নিপিন্ধাওঁ। এই কাণফুলিয়ে তাই কাণ দুইখন বৰবাদ কৰি পেলালে। তেজ ওলাই গ'লো, মোৰ দেহাটো ইমান তেজ ওলাই গ'লো। এইফালে আমাৰ ৰাইজৰ আজি বাৰ্থডে গিফ্ট উঠিছে, এয়া বৰুণে দিছে, এয়া পাঠক ভিন্দই দিছে, এয়া বুবুদাই দিছে, এয়া এই বৌয়ে দিছে। কেতেকীবা হয় নি? ধুনু ধুনু দেই, ফেমিলি ভাল লাগিছেনে মা? আজি গৰমটো বেলেগ আছিলে, মূৰটো ভমক ভমক মাৰি আছে। দিনটো ভালকেই গ'ল। গুৰু ভকতৰ ওচৰত আজি জন্মদিনটো পালন কৰিব পাৰিলোঁ আৰু দেউতাই নিজৰ ল'ৰাৰ কাৰণে যিটো নিয়ম কৰি আহিছিলে, আমি আজি সেইটোক আকৌ পুনৰ কৰিছোঁ, ভাল লাগিছে। ভকত এজনে কৈছে নামঘৰত মানে প্ৰায়ে ভকত বোলে নাথাকেই। আজি আমাৰ কপাল ভাল, ভকতো আছিলে, মানুহো হৈছে, বহুত ভাল লাগিলে। ঘৰতটো পাতি থকাই হয় ন, এনেকৈ নামঘৰত পতা খুব কম হয়। এই সৌভাগ্যকণ যেনিবা হ'ল আৰু। কথা কওঁ হা, মই ক'ৰবাত এটা পোষ্ট পাইছিলোঁ, এজন ভকতে কৈছে আমি যে কেকটো কটাৰ সময়ত, কোনোবাই বেয়াকৈ নাভাবিব কিন্তু মানে যিটো জানিছোঁ কৈছোঁ, ভকতজনে কৈছে কেকটো কাটোঁতে যে আমি কেণ্ডেলডাল জ্বলাওঁ, কেণ্ডেলডাল যে ফু মাৰি দিওঁ, ফু মাৰোঁতে বোলে আমাৰ মুখৰ পৰা বোলে থুই গৈ পৰেগৈ। সেইটো কাৰণে সেই কেকটো যেতিয়া আমি কাটি বেলেগক খুৱাওঁ নহয়, আশীৰ্বাদতকৈ বোলে অভিশাপহে হয়। কথাষাৰ যদি দকৈ ভাবিছে সঁচা কথা, কাৰণ বোলে ফু মাৰোঁতে আমাৰতো মুখৰ পৰা কিবা এটা বিন্দু হ'লেওতো ওলাই যায় ন। সেইকাৰণে আমিনো মানুহক কিয় জুঠা খুৱাওঁ ন। সেইকাৰণে কেণ্ডেলডাল পাৰিলে এক্সট্ৰাকৈ জ্বলাব। যিটো জানিছোঁ কৈছোঁ আৰু। আমি ভাল কৰিবলৈ যাওঁ, কেতিয়াবা আমি ভাল কৰিবলৈ গৈ আমি অজানিতে আমি ভুল কিছুমান কৰোঁ, তাৰ কাৰণে আমাৰ গাত দুখ লাগে নহয় জানো। সেইকাৰণে মই এটাই জানো, ভাল হ'লেও বেয়া হ'লেও, ভাল হ'লে মানুহক জনাব লাগে, বেয়া হ'লেও মানুহক জনাব লাগে। মই বোলো এই কথাষাৰ বোলো এটা সুবিধা পালোঁ জন্মদিন বুলি, সেইকাৰণে জনাই দিছোঁ। আকৌ কোনোবাই আকৌ সেইটোতে কিবা নুলিয়াব দেই। গুৰু ভকত এজনে কৈছিলে, সেইটো কাৰণে মই কৈছোঁ আৰু।
মানুহজনৰ বাৰ্থডে কিন্তু এনেকুৱা লাগিছে মোৰে যেন বাৰ্থডে তথাপিও মোৰ গিফ্টটো এতিয়ালৈকে মানুহজনে কিনাই নাই সময় নাই বোলে আৰু কি হয় দেখাই যাম দেই ল'ৰা ছোৱালীৰ কাৰণে ভগৱান কোন জানে মায়ে হয় মই মানুহজনক শিকাইছোঁ ভগৱানক তুমি চৰণত ধোৱাতকৈ মাক ধৰিবা মাৰ চৰণতে চব পাবা মা ইয়াত নামমাত্ৰ ভাত কেইটামান খালে আৰু ফেনেকি ইয়াত পানী খাই আছে আজিকালি খুৱাবও নিদিয়ে 2 অকণমান খোৱালে মঙহকে লাগিলেহেঁতেন এইকেইদিন ধামাকা হৈয়ে থাকিব চাই থাকক আৰু কি ধামাকা হ'ব ছাৰপ্ৰাইজ দেই নকওঁ ক'লে মানে ছাৰপ্ৰাইজ হ'ব জানো ময়ো ভাতটো খাই শুই যাম আৰু মোৰতো মানে একদম ভমক কৰি আছে দেই আপোনালোকৰ মৰমবোৰ পাই ইমান ভাল লাগিছে সকলোকে আকৌ এবাৰ ধন্যবাদ দিছোঁ দেই ইমান যে মৰম দিছে মানুহজনো বহুত ভাল পাইছে মানে এনেকৈ মৰম দি যাব বুলি আশা ৰাখিলোঁ আৰু মই আজি নামঘৰত কিন্তু সকলোৰে হৈ সেৱা কৰিছোঁ দেই সকলোৰে মংগল কৰক ভগৱান সকলোৰে মংগল কৰক আৰু কিবা এটা কাম কৰাৰ আগত সদায় ভগৱানৰ নাম ল'ব চাব ভাল হ'বই 2 দিন দেৰি হ'ব কিন্তু ভাল হ'বই সৎ পথত থকা মানুহৰ দেই কামটো সফল নহ'লে অধৈৰ্য নহ'ব ধৈৰ্যই আদিমূল বুলি কয় আৰু সৎ পথত থাকিব চাব ছাকচেছ হ'বই 2 দিন দেৰি হ'ব পাৰে ছাকচেছ হ'বই ঠিক আছে দিয়ক তেন্তে আজিলৈ ৰাখোঁ সদায় কোৱাৰ দৰে কওঁ ভগৱানে সকলোৰে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট